Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাস 8 ৰ ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 15 যাৰ নাম হ'ল ইন্ট্ৰোডাকশন টু গ্ৰাফস অৰ্থাৎ আমি অসমীয়াত এক কি বুলি কম লেখৰ হৈতে পৰিচয় এই চ্যাপ্টাৰটোৰ এই যে আমাৰ ভিডিওটো আমি চাই আছা তোমালোকে এটো হ'ব এটা ইন্ট্ৰোডাকশন ক্লাছত আমি কি কৰো ইয়াৰ আটাইবোৰ মূল বিষয়বস্তুৰ বিষয়ে আমি প্ৰথমে জানিবলৈ চেষ্টা কৰো ঠিক আছে তো ইয়াত আমি কি কৰিম যে এইটো চ্যাপ্টাৰত তোমালোকে আগলৈকে গৈখিনি কি পাবা কি বস্তুৰ বিষয়ে বুজিব লাগিব আগতেই তো এই সন্দৰ্ভত আমি এইটো ভিডিও বনাই আছো ঠিক আছে তো তোমালোকে ধুনিয়াকে চোৱা আৰু শেষলৈকে চাবা তেতিয়া তোমালোকে মই এটা কথা ক'ব পাৰিম যে যদি তুমি এইটো চ্যাপ্টাৰৰ ইন্ট্ৰোডাকশন ক্লাছটো যদি তুমি সম্পূৰ্ণ চাই লোৱা দেন 15.1 15.2 and 15.3 তো তুমি গোটেইটো বুজি পাবা ঠিক আছে কমপ্লিটলি তুমি বুজি পাই যাবা বহুতেই সহজ বহুতেই ইজি তো বলা আমি আৰম্ভ কৰো স্টুডেন্টস তো স্টুডেন্টস আমি প্ৰথমে ইয়াত বুজিব চেষ্টা কৰিম যে গ্ৰাফ মানেনো কি হয় বা আমি গ্ৰাফৰ ইউজ আমি কিয় কৰো why do we use graphs মানে কি গ্ৰাফক আমি অসমীয়াত কি বুলি কও লেখ ঠিক আছে গ্ৰাফক আমি অসমীয়াত কি বুলি কও লেখ আমাৰ কিয় প্ৰয়োজন হয় আমি গ্ৰাফৰ প্ৰয়োজন কিয় হয় to represent numerical data visually এতিয়া সোয়া ইয়াত লিখিছে যে to represent numerical data মানে কি জানে আমি যদি কও যে এটা ক্লাছত ধৰি লোৱা ক্লাস 6ত কেজন স্টুডেন্ট আছে ধৰি লোৱা 13 জন ক্লাস 7ত কেজন এটা স্কুলত এনিকৈ মানে মই কৈ আছো জাস্ট সিম্পলি কে ক্লাস 7ত আছে কেজন 10 জন তো এইটুক যদি আমি গ্ৰাফত দেখুৱাব বিচাৰো তেন্তে এটা ভিজুৱেল আকাৰত যেটো দেখুৱাম হেতু ইয়াত বুজাইছে তাৰ পিছত কি কৈছে যে easier to compare and interpret data আৰু কি কৈছে যে আমি যেতিয়া যিকোনো এটা ডাটাক গ্ৰাফৰ সহায়ত প্ৰকাশ কৰো তেতিয়া আমি কি কৰিব পাৰো স্টুডেন্টস তাক আমি কম্পেয়াৰ কৰিবলৈ মানে এই যিকোনো দুটা তিনিটা বা 10টা ডাটাক একলগত তথ্যক একলগত আমি ইহঁতক তুলনা কৰিব পাৰো কোনটো বেছি কোনটো বেয়া কোনটো ভাল কোনটো বেয়া এনেকৈ আমি কম্পেয়াৰ কৰিব পাৰো আৰু ইহঁতক ইন্টাৰপ্ৰেট কৰিব পাৰো তাৰ পিছত আমাৰ কি হয় এইকিটা আমাৰ গ্ৰাফৰ উপকাৰিতা বুজাইছে গ্ৰাফ ব্যৱহাৰ কৰিলে আমাৰ কি আমি লাইফত আমি কিয় গ্ৰাফটো ব্যৱহাৰ কৰিব লাগে বা গ্ৰাফৰ উপকাৰিতা এইকিটা ঠিক আছে তাৰ পিছত আমি লক্ষ্য কৰিম ইয়াত আমাক কি কৈছে saves time while analyzing information আৰু কি কৈছে যিকোনো এটা ইনফৰমেশন মানে তথ্যক যেতিয়া আমি কি কৰো এনালাইজ মানে কি আমি পৰীক্ষা নিৰীক্ষা কৰি চাও হেতু কি হয় আমাৰ কম টাইম লাগে যিকোনো এটা তথ্য আমি ধুনিয়াকে সহজে বুজি পাম ঠিক আছে তো আমাৰ এইবোৰ কিহতাৰো ব্যৱহাৰ হয় গ্ৰাফস বোৰ used in newspaper tv and কি magazines and advertisement ঠিক আছে এইবোৰত আমাৰ কি ব্যৱহাৰ হয় গ্ৰাফছৰ ব্যৱহাৰ হয় তো প্ৰথমে আমি কি বুজিলো why do we need graphs that means আমাৰ গ্ৰাফৰ কিয় প্ৰয়োজন হয় তো আমি ইয়াত বুজি পালো যে গ্ৰাফৰ প্ৰয়োজন আমাৰ কিয় হয় এইবোৰ বস্তুৰ কাৰণে আমাৰ কি হয় গ্ৰাফৰ প্ৰয়োজন হয় আমাৰ লাইফত ঠিক আছে তো এইবোৰ বহুতই সহজ আই হোপ তুমি লোকে বুজি পাইছা ঠিক আছে স্টুডেন্টস ইয়াতে মই আৰু এটা চাও আৰু আমাৰ বহুত কিটা বস্তু আছে এতিয়া আমি চাম যে graphs কি প্ৰকাৰৰ ঠিক আছে স্টুডেন্টস so first of all তোমালোকে ইয়াত চোৱা the types of graphs we study আমি কি graphs already আমি পাই আহিছো বা আমি ইয়াত আমি পঢ়িম চোৱা তো এটা হল কি পিক্টোগ্ৰাফ যেটো তোমালোকে ক্লাস 6 তে পাই আহিছিলা হয়নে নহয় তাক আমি কো চিত্ৰলেখ এনেকেও কও বা চিত্ৰলেখ এনেকেও কও মনত আছে না নাই বাৰ গ্ৰাফটো তোমালোকে ক্লাস 6 ৰ পৰাই পাই আহিছা যাক আমি কও দ্বন্দ্বলেখ হয় নহয় ডাবল বাৰ গ্ৰাফ মানে দ্বৈত দ্বন্দ্বলেখ হিস্টোগ্ৰাম মানে কি স্তম্ভলেখ লাইন গ্ৰাফ মানে কি ৰৈখিক লেখ এনেকৈ আমি কও তাৰ পিছত লিনিয়াৰ গ্ৰাফ যেটো নেকি আমি এতিয়া বৰ্তমান পঢ়িম লিনিয়াৰ গ্ৰাফ কি হয় কি এই আটাইবোৰ বস্তুৰ বিষয়ে আমি পঢ়িম তো চোৱা তোমালোকে তো বেসিক কেইটামান টাইপস হয় আমাৰ এটা টাইপ হল কি পিক্টোগ্ৰাফত আমি কি কৰো মনত আছে না নাই তোমালোকৰ যেনে আমি চিত্ৰৰ সহায়ত যে দেখুৱাও তোমালোকে পেজ নাম্বাৰ তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 208 ত চোৱাচোন এটা উদাহৰণ দিয়া আছে মই ইয়াত দেখুৱাব পাৰিম কিন্তু এটা অকন ৰব মই দেখুৱাও
স্টুডেন্টস ইয়াত তোমালোকে চোৱাচোন পিক্টোগ্ৰাফৰ এটা উদাহৰণ দিয়া আছে বহুত সহজ হে তোমালোকে মানে কি হয় অকণ ধ্যান দিয়া বাকিবোৰ মই তোমালোকৰ সব চাই দিম একো প্ৰবলেম নাথাকে এইটো ভিডিও চালে তোমালোকে 15.1 15.2 and 15.3 আৰামসে তোমালোকে সলভ কৰিব পাৰিবা ঠিক আছে স্টুডেন্টস ইয়াত কেনেকৈ দিছে চোৱাচোন ইয়াত কৈছে যে এটা সন 2019 ত এটা বিদ্যালয়ৰ ক্লাস 6 ত কিমানজন ষ্টুডেন্ট আছিল ইয়াত মানে একোটা পিকচাৰ দিয়া আছে পিক্টোগ্ৰাফ মানে কি পিকচাৰ প্লাস গ্ৰাফ এনেকুৱা হল বস্তুটো অৰ্থাৎ যদি কোনো এটা গ্ৰাফক তুমি তাৰ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা সেই বস্তুবোৰৰ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা তেন্তে হেতু আমাৰ কি হ'ব পিক্টোগ্ৰাফ দ্যাট মিন্স ইয়াত চোৱাচোন এই যে মানুহৰ যে ছবিবোৰ আছে যে ইয়াত মানে দেখুৱাইছে এটো মানুহৰ ছবি বুলি আমি ধৰিব পাৰিছো না নাই কোৱাচোন ইয়েস অফ কোৰ্স তো ইয়াত আমাৰ কি বুজাইছে যে ষ্টুডেন্ট বুজাইছে এই ছবিটোৱে তো ইয়াত কৈছে যে এটা ছবিয়ে বুজাইছে 10 জন ষ্টুডেন্ট তোমালোক বহুত এইবোৰ জানাও তোমালোকে ভাবিবা সারে আমাক ইমান 6 ৰ বস্তু কিয় পঢ়াই আছে কাৰণ চো আমি হয়তো সকলোৱে নাজানে তো মই সেই কাৰণে বেসিক বোৰ দেখুৱাই আছো ঠিক আছে তো ইয়াত এটা চিত্ৰ যদি 10 জন বুজাই আছে তো 10 20 30 40 50 আৰু 60 তো ইয়াত কেজন আছে 60টা ইয়াত আছে 40 ইয়াত আছে কেটা আৰু ইয়াত আছে 70 তো এনেকে বুজাইছে কোৱাচোন কিমান সহজ হনে নহয় তো পিক্টোগ্ৰাফৰ সহায়ত আমি যে কোনো বস্তু সহজে বুজিব পাৰিম তাৰ পিছত কি আছিল আমাৰ বাৰ গ্ৰাফ তাৰ পিছত আমাৰ কি আছিল বাৰ গ্ৰাফ তো তোমালোকে জানাই বাৰ গ্ৰাফত কি থাকে কি না থাকে হনে নহয় বেসিক বস্তুবোৰ তোমালোকে নিশ্চয় জানা ওকে তো আমি আকৌ তাত যাও আমাৰ মেইন স্লাইডত যাও সো স্টুডেন্টস এবোৰ বেসিক বস্তু তোমালোকে জানা তো মই সেই কাৰণে কোৱা নাই সো বাৰ গ্ৰাফ তোমালোকে জানা দ্বন্দ্বলেখ কেনেকৈ কি হয় সো আইটো পিক্টোগ্ৰাফৰ বিষয়ে অকন বস্তু ইয়াত দিয়া আছে তোমালোকে এটো চাই লবা ধীৰে ধীৰে তোমালোকে ধৈৰ্য সহকাৰে চোৱা প্লিজ তো তার তেতিয়াহে বুজি পাবা ধুনিয়াকে ইয়াত চোৱা কি কৈছে গ্ৰাফিক্যাল ৰিপ্ৰেজেন্ট অন ডাটা তো ইয়াত আমাৰ কি কয় ডাটা ইজ ৰিপ্ৰেজেন্ট তো চোৱাচোন ডাটা ইজ ৰিপ্ৰেজেন্টেড ইউজিং পিকচাৰ্স অর সিম্বল আমাৰ পিক্টোগ্ৰাফত কি কৰা হয় ডাটাবোৰক আমি তাৰ পিকচাৰ বা যিকোনো এটা সিম্বল হিচাপে আমি ব্যৱহাৰ কৰো তাৰ পিছত কি কৈছে ইচ সিম্বল ৰিপ্ৰেজেন্ট এ স্পেসিফিক কোয়ান্টিটি যেনেকৈ এনেকুৱা এটা মানুহৰ ছবি এটাত কি বুজাইছিলে এনেকুৱা এটা মানুহৰ ছবি এটাত বুজাইছিলে যে 10 জন ষ্টুডেন্ট 10 ষ্টুডেন্ট বুজাইছিলে হয়নে নহয় 10 ষ্টুডেন্ট বুজাইছিলে তো হেতু ইয়াতে কৈছে যে ইচ সিম্বল ৰিপ্ৰেজেন্ট এ স্পেসিফিক কোয়ান্টিটি নাও let's move to the next one ইয়াত আমাক কি কৈছে useful for small and simple data এটো মানে সৰু কেইটামান ডাটাৰ কাৰণে হে তুমি ব্যৱহাৰ কৰিব পাৰিবা লাৰ্জ স্কেল এটো তুমি ইউজ কৰিব নোৱাৰিবা easy to understand for all age group তো সেই কাৰণে তোমালোকে তোমালোকৰ লাইফত যেটো প্ৰথম গ্ৰাফৰ বিষয়ে কিবা এটা পঢ়িছা হেতুই তোমালোকে পঢ়িছিলা কি পিক্টোগ্ৰাফ কাৰণ এটো সবৰে কাৰণে ইজি হয় এটো সবৰে কাৰণে কি হয় ইজি হয় তো সেই কাৰণে এটো বুজাইছে এনেকুৱা ঠিক আছে ষ্টুডেন্টস তো তোমালোকে অকন ধ্যান দিবা তাৰ পিছত আমাৰ আহিল কি বাৰ গ্ৰাফ এইবোৰ বেসিক বস্তুৰ বিষয়ে তোমালোকে জানা নিশ্চয় কিন্তু তথাপি মই কৈ দি আছো বাৰ গ্ৰাফত কি কৰা হয় ইউজ ৰেক্টেঙ্গুলাৰ বাৰ্স টু শো ডাটা আমি কি কৰো বাৰ গ্ৰাফত ৰেক্টেঙ্গুলাৰ বাৰ ব্যৱহাৰ কৰো বাৰ মানে কি দণ্ড জানিছো এটো ৰেক্টেঙ্গুলাৰ আকাৰ হল নাই এনেকে আমি ব্যৱহাৰ কৰো নাই হিটুই কৈছে আমাক they use rectangular bars to show data bar have equal width and equal spacing মানে কি কৈছে এই বাৰবোৰৰ যে এই যে width এটো মানে কি প্ৰস্থ এই প্ৰত্যেকটো বাৰৰ প্ৰস্থবোৰ কি হ'ব সমান হ'ব আৰু ইহঁতৰ মাজত যেটো গ্যাপ থাকিব ষ্টুডেন্টস যেনে ইয়াত এটো কিমান গ্যাপ আছে ইয়াত যিমান গ্যাপ আছে এই গ্যাপবোৰ সদায় সমান থাকিব ইয়াত যদি প্ৰতিটোৰ গ্যাপ 1 সেন্টিমিটাৰ হয় তেন্তে এটাৰ যদি গ্যাপ 1 সেন্টিমিটাৰ হয় গুটেটোৰ 1 সেন্টিমিটাৰ কে হ'ব লাগিব এটা 2 সেন্টিমিটাৰ গ্যাপ এটা 1 সেন্টিমিটাৰ এনেকে নহব ষ্টুডেন্টস ঠিক আছে ওকে গুড তাৰ পিছত কি কয় ষ্টুডেন্টস নেক্সট আমি চাও bars have এটো তুমি কলৈ can be vertical or horizontal তোমালোকে ক্লাস 6 তে পাই আইছা মই হিতিয়া কব যে স্যার আপুনি 6 ত কিয় গৈ আছে যাব লাগিব আকৌ কাৰণ চোৱা তোমালোকে এটো পাই আইছা তাতো যে আমি এনেকেও বনাব পাৰিম এইবোৰ গ্ৰাফছবোৰ এনেকেও আমি বনাব পাৰিম বাৰ গ্ৰাফবোৰ আমি এনেকেও বনাব পাৰো মানে এটো আমাৰ কি হল ভাৰ্টিক্যাল সৰি এটো হল আমাৰ হৰাইজন্টাল এটো হল আমাৰ ভাৰ্টিক্যাল এটো হল ভাৰ্টিক্যাল মোডত আছে vertical and this one is horizontal
ওকে তো তোমালোকে চাবা অকণ ধুনীয়াকৈ ঘৰত চাবা আৰু তোমালোকে 6ৰ বহিটো অকণ ওলাই চাবা 6ৰটো ভিডিঅ' আছে তোমালোকে এইবোৰো চাই ল'বা নহ'লে চোৱা তাৰপিছত চাওঁ আমি ডাবল বাৰ গ্ৰাফ সেম বস্তু হয় কিন্তু ইয়াত ডাবল বাৰ কেইটা দিয়া হয় ডাবল দ্বন্দ্ব ইয়াত দুটা দিয়া হয় এটাৰ কাৰণে তো চোৱা ইউজড ফৰ কম্পেৰিজন বিটুইন টু সেট অফ ডাটা যিকোনো দুটা বস্তুৰ যেনে ধৰি লোৱা ৰঙৰ যিকোনো ধৰা কোলা ৰং এটা ক্লাছত কোলা ৰং আৰু সেউজীয়া ৰং ভাল পোৱা ব্ল্যাক এণ্ড গ্ৰীণ কালাৰ ভাল পোৱা ষ্টুডেণ্টৰ যদি ডাটা দেখুৱাবই হয় এটা ক্লাছ বা কেইটামান ক্লাছত ধৰি লোৱা ক্লাছ 6 7 8 9 তেনেকুৱা এই ক্লাছকেইটাত যে কিমানজন ষ্টুডেণ্টে ব্ল্যাক ভাল পায় কিমানজন ষ্টুডেণ্টে গ্ৰীণ ভাল পায় তো এনেকুৱা যদি আমাৰ দেখুৱাব দিয়ে তেতিয়া আমি ডাবল বাৰ গ্ৰাফৰ আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ used for comparison between two sets of data এইটো বুজাইছে ঠিক আছে তাৰপিছত আমি চাওঁ two bars are drawn for each category কাৰণে দুটা বাৰ ড্ৰ কৰা হয় bars are of equal width and space side by side আৰু ইহঁতৰ মাজত widthটো কি থাকিব width মানে ইয়াত কি বুজাইছে প্ৰস্থ বা বেধ বুজি পাইছানে বেধ মানে কি বেধ মানে এই যে কিমানটো হকত থাকিব এটা বুজি পাইছানে হকতটো মানে কি কৈছো এই যে এটো হল আমাৰ প্ৰস্থ বুলি কও পাৰা তুমি প্ৰস্থ ঠিক আছে হেল্পফুল ফৰ year wise or group wise comparison যেনেকে মই কলো যে group wise যেনেকে তুমি ক্লাছৰ বিষয়ে কলে তো এটো group wise ক'ব লাগিব বা year wise কোনটো সনত যে ধৰি লোৱা 2019 আৰু 20 ত কিমানজন এটা ডিস্ট্ৰিক্টত কিমান জন বেবি জন্ম হল ঠিক আছে তো এনেকে যদি কোৱা তেন্তে তুমি হেতু ইয়াত ব্যৱহাৰ কৰিব পাৰিবা ওকে ষ্টুডেন্টস গুড বহুত ধুনিয়া তাৰ পিছত আমি চাও histogram মানে কি স্তম্ভলেখ আমি কিয় ব্যৱহাৰ কৰো সোৱা স্পেশাল টাইপ অফ বাৰ গ্ৰাফ এটো কি হয় এটা স্পেশাল টাইপ অফ বাৰ গ্ৰাফ হয় ক্লাস ইন্টারভেল এতিয়া শুনা ক্লাস ইন্টারভেল কন্টিনিউয়াস ক্লাস ইন্টারভেল যদি থাকে ন তেতিয়াহে আমি এবোৰ ব্যৱহাৰ কৰো ঠিক আছে মেইনলি যেনে ক্লাস ইন্টারভেল মানে কি তোমালোকে যে পাইছিলা আগতে ক্লাস ইন্টারভেল চ্যাপ্টাৰ 3 পাইছিলা আই হোপ তো তাৰ ইয়াত সোৱাচন তোমালোকে যে ক্লাস ইন্টারভেলত কি আছিল যে 1 ৰ পৰা বা এনেকে যদি মই কও যে তোমালোকৰ ক্লাস 8ৰ ষ্টুডেন্টবোৰ কিমান ওজনৰ ধৰি লোৱা মই কলো যে 40 ধৰি লোৱা মই কলো যে 35 ৰ পৰা 45 বা 40 তাৰ পিছত 40 ৰ পৰা মই এনেকে ভাগ কৰিলো ক্লাস ইন্টারভেল বনালো মই শ্ৰেণী অন্তৰালবোৰ বনালো 45 আৰু 45 ৰ পৰা 50 তো এনেকে হল এতিয়া তুমি কবা যে ইয়াৰ পৰা ইয়াত আছে 5 জন ইয়াত আছে ধৰি লোৱা 3 জন ইয়াত আছে 1 জন তো এইটো হল আমাৰ এনেকুৱা বস্তু এনেকে যদি এই ক্লাস ইন্টারভেল থাকে কৰবা তেনেকুৱা তথ্যক তুমি প্ৰদৰ্শন গ্ৰাফত প্ৰদৰ্শন কৰিবলৈ হলে তুমি সদায় কি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিবা histogram তেতিয়া তুমি ভালকে প্ৰদৰ্শন কৰিব পাৰিবা no gaps between bars কেনেকি gaps বোৰ থাকিব কাৰণ ইয়াতটো গ্যাপ নাই সোৱা ইয়াৰ পৰা ইয়াত কোনো গ্যাপ নাই ইয়াৰ পৰা ইয়াত কোনো গ্যাপ নাই সো ইয়াত কোনো এই বাৰবোৰৰ ভিতৰত কোনো gaps থাকিব নোৱাৰিব show frequency distribution of continuous data like age group মই যেনে কি কলো এটো age groupৰ বিষয়ে কৈছো যে তোমালোকে তেনেকে চাবো ও এটো তো মই কৈছো যে weight যেনে age groupৰ বিষয়ে কব পাৰা যে 13 ৰ পৰা 14 এনেকে কব পাৰা বা 13 ৰ পৰা 15 এনেকে কব পাৰা তোমালোকে ঠিক আছে ষ্টুডেন্টস সো দিস ইজ লিটাৰেলি বেসিক ওয়ান ওকে তো তাৰ পিছত আমি যাম আমাৰ নেক্সট পইণ্টত লাইন গ্ৰাফ কি হয় এটা আমাক কৈছে যে used to show data changes over time মানে এটা সময়ৰ ভিতৰত চেঞ্জ হোৱা ডাটা ৰিপ্ৰেজেন্ট কৰিবলৈ আমি কি ব্যৱহাৰ কৰো লাইন গ্ৰাফ ব্যৱহাৰ কৰো points represent data and are joined using line segment তো এইবোৰ কি হয় পয়েন্ট যিকোনো পয়েন্ট দেখুৱা হয় এটো মানে মই তোমালোকক কৈ দিম এই যে এই বস্তুবোৰ যেনে কাৰ্টেসিয়ান প্লেনৰ বিষয়ে মই কম তো কাৰ্টেসিয়ান প্লেনত ৰিপ্ৰেজেন্ট কৰা যিবোৰ ডাটা হয় ইয়াকে আমি কিহত ৰিপ্ৰেজেন্ট কৰো এই লাইন গ্ৰাফৰ সহায়ত ৰিপ্ৰেজেন্ট কৰো তো এটো এটা আমাৰ বেসিক হয় আৰু এটা ইম্পৰ্টেন্ট হল আমাৰ এটো সোৱা তোমালোকে এতিয়া কাৰ্টেসিয়ান প্লেনটো কি হয়
তো প্ৰথমে তো ক'ব যে স্যাৰ কাৰ্টেছিয়ান প্লেন কি হয় আছিল আমি পোৱাই নাই তো সেই কাৰণে মই এটো অকন স্কিপ কৰা নিচিনাই হ'ল হয়নে নহয় তো মই প্ৰথমে তোমালোকক কাৰ্টেছিয়ান প্লেনটো বুজাই দিও ঠিক আছে তো কাৰ্টেছিয়ান সিস্টেম এন্ড কোঅৰ্ডিনেটস মানে কি স্থানাঙ্ক কাৰ্টেছিয়ান প্লেন মানে কি এটো তুমি কাৰ্টেছিয়ান সিস্টেম বা কাৰ্টেছিয়ান প্লেন এটো কাৰ্টেছিয়ান প্লেনই বুলি ক'ব বা কাৰ্টেছিয়ান সমতল এনেকে ক'ব পাৰিবা ঠিক আছে কাৰ্টেছিয়ান সমতল তো কাৰ্টেছিয়ান সমতল কি হয় আটাইবোৰ বস্তু মই বুজাই দিম প্লিজ তোমালোকে একো টেনশন নলবা এতিয়া কৈছে যে গ্ৰাফ পেপাৰ তোমালোকে নিশ্চয় গ্ৰাফ পেপাৰ দেখিছা হয়তো ইউজ কৰা নাই কিন্তু দেখিছা তোমালোকে এন এক্সেস মানে কি অক্ষ ঠিক আছে গ্ৰাফ পেপাৰ মানে গ্ৰাফ পেপাৰক আমি অসমীয়াত কি কম লেখ কাগজ ঠিক আছে আৰু এক্সেস মানে কি এক্সেস মানে হল অক্ষ ঠিক আছে ওকে আমি এবোৰ বেসিক বুজিব চেষ্টা কৰিম তোমালোকৰ ইয়াৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হল এটো ওকে স্টুডেন্টস লেট মি টেল ইউ সামথিং ভেৰি ইম্পৰ্টেন্ট about our class 9 online tuition তোমালোকে চাইছা যে আমি ক্লাস 8 ৰ বহুত ষ্টুডেন্টক লৈ আমি ক্লাস কৰাই আছো যেটো আসলতে পেইড ক্লাস হয় তো তেনেকুৱা আমি ক্লাস 9 তো ক্লাস কৰাম এতিয়া তো মই ম্যাথছ কৰাইছিলো আমি এতিয়া নতুন টিচাৰ আনিছো তো তোমালোকে ম্যাথছ ক্লাস 9 ত গৈখিনি ম্যাথছ সায়েন্স এন্ড ইংলিশৰ ক্লাস পাবা আমাৰ ইয়াত তো তোমালোকে যদি হেতু ক্লাস জয়েন কৰিব বিচাৰা একেবাৰে ন্যূনতম প্ৰাইসত তোমালোকে এই তিনিটা সাবজেক্ট পাই যাবা ঠিক আছে স্টুডেন্টস এই তিনিটা সাবজেক্টৰ কষ্ট একেবাৰে মিনিমাল হ'ব তো তোমালোকে এইটো নম্বৰত কল কৰিবা মোক 6002547877 ইয়াত তোমালোকে দুই মাহৰ টিউশন ফি যদি গাঁৱত যদি 2 মাহৰ টিউশন ফিটো জিমান হয় তোমালোকে আমাৰ ইয়াত কমপ্লিট 1 বছৰৰ এই তিনিটা কোর্স পাই যাবা এই তিনিটা সাবজেক্টৰ কোর্স যত নেকি তোমালোকে নিজে খুদিব পাৰিবা কোৱেশ্চনবোৰ এটো এনেকুৱা নহয় যে জাস্ট মেসেজ কৰি খুদিবা এনেকে নহয় কল কৰি খুদিব পাৰিবা ঠিক আছে তো নিশ্চয় মোক কল কৰিব বুলি মই আশা কৰিলো ঠিক আছে এতিয়া বলা আমি আৰম্ভ কৰো ইয়াত আহা তো এটো হল যে গ্ৰাফ পেপাৰ ইজ এ কাৰ্টেছিয়ান প্লেন লেখ কাগজ এটা কি হয় কাৰ্টেছিয়ান সমতল হয় এতে কাৰ্টেছিয়ান সমতল কেনেকুৱা হয় মই দেখুৱাই দিছো এই যে এইটোক আমি কি বুলি কও গ্ৰাফ পেপাৰ বা এইটোকে আমি গ্ৰাফ পেপাৰ বুলি কও বা এইটোকে আমি কি বুলি কও স্টুডেন্ট কাৰ্টেছিয়ান সমতল বুলি কও ঠিক আছে অকন ধুনিয়াকে সোৱা মই বেসিক বুজাই দিম তোমালোকে একো টেনশন নলবা টেনশন নেই লেনে কা স্টুডেন্ট ঠিক আছে না টেনশন নলবা প্লিজ ওকে তো এতিয়া আমি চাও ইয়াত আমাক কি কৈছে ইয়াত আমাৰ দুটা পারপেন্ডিকুলাৰ এক্সিস থাকিব পারপেন্ডিকুলাৰ এক্সিস যেনেকে তুমি সোৱা ইয়াত দুটা পারপেন্ডিকুলাৰ এক্সিসৰ কথা কৈছে দ্যাট মিন্স এই যে এটা এক্সিস ইফালে আছে আৰু এই যে এটা এক্সিস কোনফালে আছে এইফালে আছে তো এই দুটা পারপেন্ডিকুলাৰ এক্সিস ওকে ধ্যান দিয়া পারপেন্ডিকুলাৰ শব্দটোৱে কি বুজাইছে লম্ব ঠিক আছে পারপেন্ডিকুলাৰ শব্দটোৱে কি বুজাইছে লম্ব দুটা লম্ব ৰেখা থাকিব তো লম্ব মানে কি হয় আকো ইহতি মানে ইয়াত ইহতে 90 ডিগ্ৰী কোণ হ'ব লাগিব ঠিক আছে বুজি পাইছা নে 90 ডিগ্ৰী হ'ব তো এটো ধ্যান দিবা তাৰ পিছত সোৱা ইয়াত এটা কামি কম x এক্সিস আৰু এটা কমি y এক্সিস হৰাইজন্টাল টো হ'ব x এক্সিস আৰু ভাৰ্টিকেল টো হ'ব y এক্সিস তো ইয়াত সোৱা এই যে এটো তো হৰাইজন্টাল হয় হনে নহয় তো এটো হ'ব x এক্সিস কিন্তু ইয়াত আমি আকো এটা কাম কৰিম এই ইয়াত যে এইটো মূৰ হ'ব x আৰু এইটো মূৰক আমি কম x ড্যাশ ঠিক আছে x ড্যাশ ঠিক আছে এইটো হ'ব y এইটো হ'ব y ড্যাশ এইটো হ'ব y ড্যাশ তোমালোকে ধুনিয়াকে সোৱা বস্তুবোৰ বেসিক হয় ধুনিয়াকে চাই থাকা জাস্ট তাৰ পিছত আমাক কি কৈছে আমি মানে চাই থাকো আৰু বুজি থাকো এটা বস্তু তো আমি ইয়াৰ পৰা গম পালো যে দুটা লাইন আছে এটা কি আমাৰ হৰাইজন্টাল টুক আমি কি বুলি কম x এক্সিস মানে এই যে এইটো অকল এইখিনিক নহয় এই গুটেইটো মানে মই দেখুৱাই দিও এই গুটেইটো লাইনক আমি কি বুলি কম এই গুটেইটোক আমি কি বুলি কম x এক্সিস বুজি পাইছা নে এই গুটেইটো x এক্সিস বুলি কম ওহো কিয় কাটি গল
x axis তাৰ পিছত এই গুটেইটোক আমি কি বুলি কম y axis কি বুলি কম স্টুডেন্টস y axis তাৰ পিছত কৈছে intersection point is called origin intersection point ইটো সো ইহিওতে intersect কোড কৰিছে কোৱাচোন এই দুটা লাইনে intersect কোড কৰিছে ইয়াত কৰিছে ঠিক আছে তো এটো হ'ব আমাৰ 0 বা o তুমি এনেকৈ ক'ব পাৰা o ঠিক আছে ইয়াত আৰু ইয়াৰ অৰিজিনৰ যেটো ইয়াত আমাক কোঅৰ্ডিনেটস দিছে এটোৰ বিষয়ে মই কৈ দিম যে ইয়াত 0,0 কিয় দিছে মই বুজাই দিম তাৰ পিছত চাব স্টুডেন্টস ইয়াত প্ৰত্যেকটা ঘৰৰ যে সমান সমান থাকিব প্ৰত্যেকটা ঘৰ জানে ইয়াত 1 2 এই প্ৰত্যেকটা সমান সমান তাত স্পেস থাকিব ঠিক আছে তো ইয়াত সদায় মনত ৰাখিবা যত নেকি ড্যাশ থাকিব যে যেনেকৈ x ড্যাশ বা y ড্যাশ তেনেকুৱা থাকিলে এটো y ড্যাশ ৰবা মই y ড্যাশ টো দিয়া নাছিলো এটো হল y ড্যাশ ড্যাশ দিয়া যত থাকিব তাত আটাইবোৰ নাম্বাৰ মাইনাসৰ হ'ব নেগেটিভ নাম্বাৰ হ'ব -6 -5 so -4 -3 -2 and -1 এনেকৈ হ'ব আৰু যত অকল x থাকিব বা অকল y থাকিব তাত অকল প্লাসৰ কিটা হ'ব সোৱাচোন ইয়াতো অকল প্লাসৰ কিটা হৈছে y ৰ ঠাইত আৰু ইয়াতো আমাৰ কি হৈছে সোৱা ইয়াত ড্যাশ আছে ন তো সেই কাৰণে মাইনাস হৈছে ওকে এখিনি তো বুজি পাইছা বেসিক হয় ন এখিনি বুজি পাইছা বহুত ধুনিয়া তোমালকে টেনশন নলবা আটাইবোৰ বস্তু বুজি পাবা নিশ্চয় তো আৰু আমি চাও কি কি বস্তু দিয়া আছে তো তাৰ পিছত যে ইয়াত তুমি পাবা কেইটামান quadrants ইয়াত আমাৰ কি কৈছে যে plane is divided into 4 quadrants মানে কি চুক quadrants মানে চুক এটা তুমি কোৱা এই প্লেনটো বা এই সমতলটো কেইটা চুকত ভাগ কৰিছা তুমি কোৱাচোন এটুক তুমি 4টা চুকত ভাগ কৰিছা তো ইয়াক তুমি প্ৰথমে কি ক'বা তেন্তে প্ৰথম চুক এটো প্ৰথম হ'ব হ্যাঁ ইয়াৰ পৰা স্টাৰ্ট হ'ব প্ৰথম চুক তাৰ পিছত ইয়াক তুমি কি ক'বা দ্বিতীয় চুক তাৰ পিছত এইটো কি হ'ব স্টুডেন্টস কোৱাচোন তৃতীয় চুক মানে এইখিনিৰ কথা কৈছো মই ইয়াত লিখিছো তৃতীয় চুক আৰু ইয়াক তুমি কি ক'বা চতুৰ্থ চুক এতিয়া তুমি এটো মই লিখিছো জাস্ট কিহত লিখিছো স্টুডেন্টস অসমীয়াত এতিয়া মই কিহত লিখিম ইংৰাজীত তো ইয়াক তুমি ইংৰাজীত ক'লে তুমি এনেকৈ ক'বা লিখিবা first quadrant এটোৰ কথা কৈছো মানে first quadrant আৰু এটো হ'ব আমাৰ second quadrant তাৰ পিছত এটো কি হ'ব স্টুডেন্টস third quadrant এটো আমাৰ কি হ'ব স্টুডেন্টস fourth quadrant তো এটো বুজি পাইছা আই হোপ বেসিক বোৰ বস্তু হয়নে প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক হ্যাঁ এটো হল প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক আৰু চতুৰ্থ চুক এনেকি তুমি কবা ঠিক আছে স্টুডেন্ট ওকে তো ইয়াৰ চুক ভগাই দিলো আমি এতিয়া তোমালোকে হতাই মনত ৰাখিবা যে যদি এটা এতিয়া কবা যে স্যার কোঅৰ্ডিনেট কি হয় ঠিক আছে আমি প্ৰথমে পাইছিলো কোঅৰ্ডিনেটস যাক আমি অসমীয়াত কো স্থানাঙ্ক কোঅৰ্ডিনেটস বা স্থানাঙ্ক বিন্দু তো এইবোৰ আসলতে হয় কি তো মই তোমালোকক কৈ দিও হ্যাঁ আমি আসলতে কোঅৰ্ডিনেটস বা আমি এই কাৰ্টেসিয়ান প্লেনবোৰ ব্যৱহাৰ কিয় কৰো মেইনলি যেনে তোমালোকে যে গুগল ম্যাপ ব্যৱহাৰ কৰা যে গুগল ম্যাপস বা আৰু যিকোনো ম্যাপস যে ব্যৱহাৰ কৰা তোমালোকে বজাৰত যাবলৈ হলেও বা যিকোনো নতুন ঠাইলৈ যাবলৈ হলে তুমি জাস্ট লোকেশনটো মাৰি দিয়া আহি যায় হয়নে নহয় তো ইয়াত এই গুগল ম্যাপসটো বা আন তেনেকুৱা বস্তু যিয়ে নেকি যিকোনো এটা ঠাইৰ নিৰ্দিষ্ট ঠাইৰ মানে গন্তব্যস্থান তোমাৰ উলাই দিয়ে সহায় কৰে তোমাক হেতু কিহৰ সহায়ত হয় আসলতে এই কনসেপ্টৰ সহায়তে হয় ঠিক আছে তো আমি ইয়াত বুজিব চেষ্টা কৰিম লাহে লাহে যে ইয়াত আমি কোঅৰ্ডিনেট মানে কি হয় ঠিক আছে
তো আমি ইয়াত এই কোঅৰ্ডিনেটৰ বিষয়ে এতিয়া আমি শিকিম ঠিক আছে মনত ৰাখিবা তে কোঅৰ্ডিনেট কি হয় বেসিক বস্তু শুনা বহুত সহজ কোঅৰ্ডিনেট বা আমি যাক অসমীয়াত কি বুলি কম স্থানাঙ্ক বিন্দু ঠিক আছে স্থানাঙ্ক বিন্দু আচ্ছা এতিয়া তুমি মনত ৰাখিবা স্থানাঙ্ক বিন্দুবোৰ যে সদায় কোনটো ফৰ্মত হ'ব জানা স্থানাঙ্ক বিন্দুবোৰ সদায় x and y ফৰ্মত x, y ফৰ্মেটত হ'ব অৰ্থাৎ যিকোনো এটা স্থানাঙ্ক বিন্দু লাগিলে তুমি যিকোনো স্থানাঙ্ক বিন্দু তুমি বনোৱা সদায় প্ৰথমে আহিব কিহৰ প্ৰথমে আহিব x তাৰ পিছত আহিব y প্ৰথমে আহিব x তাৰ পিছত কি আহিব y অৰ্থাৎ এটো হ'ব x axis আৰু তাৰ পিছত এটো হ'ব কি y axis ইয়াৰ পৰা আহিব x axisৰ পৰা প্ৰথমে আহিব তাৰ পিছত কিহৰ পৰা আহিব y axisৰ পৰা আহিব ঠিক আছে তো আমি বস্তুবোৰ মনত ৰাখিম তাৰ পিছত চোৱা যে মই এতিয়া যিকোনো এটা বিন্দু ললো বিন্দুবোৰ যে এইটো আকাৰত থাকিব ধৰি লোৱা মই লিখিলো 2,3 এনেকৈ আহিব পাৰে বা -3,1 এনেকৈ হ'ব পাৰে বা তুমি ক'ব পাৰা যে 4,0 এইটো আকাৰে থাকিব সদায় কোঅৰ্ডিনেটস বোৰ ঠিক আছে এইবিলাকক আমি কি বুলি কম কোঅৰ্ডিনেটস তো কোঅৰ্ডিনেট এটো কোঅৰ্ডিনেট তো কোঅৰ্ডিনেট বোৰ সদায় কোনটো ফৰ্মেটত থাকিব কোঅৰ্ডিনেট বোৰ সদায় x, y ফৰ্মেটত থাকিব সদায় x, y ফৰ্মেটত থাকিব কোঅৰ্ডিনেট বোৰ ঠিক আছে তো হেতু আমি ধ্যান দিয়া খুবই জৰুৰী হয় কোঅৰ্ডিনেট বোৰ কোনটো ফৰ্মত থাকিব কি কথা এবোৰ খুবই জৰুৰী আমি বুজিবলৈ তো মই ভাবিলো তোমালোকে এতিয়া বুজি পাইছে যে কোঅৰ্ডিনেট বোৰ মই যিকোনো এটা কোঅৰ্ডিনেট লিখিম ধৰি লোৱা মই লিখিলো 5,3 তেন্তে তুমি বুজি পাব লাগিব যে এটো কোনটো ফৰ্মেটত আছে x, y ফৰ্মেটত তো যদি কোনো এটা ফৰ্মেট কোনো এটা কোঅৰ্ডিনেট এটো ফৰ্মেটত থাকে দ্যাট মিন্স এই x টোৱে কি বুজাইছে এই 5 টোৱে বুজাইছে x আৰু এই 3 টোৱে বুজাইছে y ঠিক আছে ওকে তো সদায় মনত ৰাখিবা যি কোনো কোঅৰ্ডিনেট হক প্ৰথমটো কি হ'ব x প্ৰথমে বহিব কি x এই বহিব তাৰ পিছত কি বহিব y ঠিক আছে মই যদি ইয়াত লিখো এটো যে 4,0 প্ৰথমটো হল x আৰু মানে 4 টোৱে বুজাইছে x ৰ আৰু এই 0 টো বুজাইছে y ৰ ঘৰত ঠিক আছে তো এটো বুজি পাবা ইয়াত বুজাইছে এটো হ'ব x আৰু এটো হ'ব y তো চাবা হে মই এই যে 2,3 যে এটো মই নিৰ্ণয় কৰিম এতিয়া হে চাবা মই কেনেকৈ নিৰ্ণয় কৰিম আৰু এটা আছে চিহ্নৰ সাইন কোনটো চুকৰ কি সাইন হয় মই হেতু বুজাই দিম মানে তোমালোকে লাহে লাহে বুজিব লাগিব বহুত লাহে লাহে মই বুজাই আছো ঠিক আছে তো চোৱা ইয়াত 2,3 আছে ন স্টুডেন্টস তো আমি কেনেকৈ নিৰ্ণয় কৰিম প্ৰথমে আমি চাও যে মই লাগিলে লিখিলো 2,3 তো প্ৰথমটো 2 আছে প্ৰথমে আছে 2 তে 2 টো হল x ৰ ঘৰৰ আৰু তাৰ পিছত আছে 3 টো হল y ৰ ঘৰৰ তো এতিয়া চোৱা এই যে x তো দুই ধৰণৰ আছে x ৰ মাইনাস এটো হল প্লাসৰ এটো হল মাইনাসৰ আচ্ছা ইয়াত x টো যে আছে এটো প্লাসৰ নে মাইনাসৰ এটো যেহেতু প্লাসৰ তেন্তে ই ইয়াত বহিব ইয়াত নবহে কাৰণ এটো মাইনাসৰ নহয় মানে নহয় যদি ইয়াত -2,3 দিলো হেতেন তেন্তে ইয়াত নবহিলে হেতেন ইয়াত বহিলে হেতেন ঠিক আছে স্টুডেন্টস ওকে তো আমি ধ্যান দিম যে এই -2 মই কাটি দিও 2,3 দিও প্ৰথমে তো প্ৰথমে আমাৰ কি আহিল ইয়াত চোৱাচোন প্ৰথমে আহিল আমাৰ ইয়াত 2,3 ন তো প্ৰথমে আহিল 2 কিহৰ x ৰ তো x ৰ যেহেতু 2 আমি x ক কৈ দিম x তুমি কোত x কৈছে যে মই 2 টাইপ তো ইয়াত বহালো মই ইয়াক মই x ক ৰাখিলো বুজি পাইছা না মই ইয়াক x ক ৰাখিলো ৰাখাৰ পিছত তাৰ পিছতটো চালো যে এট হল y ৰ এই তিনিটো কি হল y ৰ ঠিক আছে তো y ৰ আকৌ কি +3 দ্যাট মিন্স +3 y ৰ কি আছে দুই ধৰণে আছে এটা হল y প্লাসৰ ইফালৰটো হল প্লাসৰ আৰু ইফালৰটো হল মাইনাসৰ আমি তো ইয়াত নবহামি কাৰণ এটো আছে প্লাসৰ ঠিক আছে তো আমি বহাম ইয়াত তো ইয়াত কি হত আছে y ৰ 3 আছে তো ইয়াত বহাম এতে এই দুয়োটাক ন তুমি এনেকে লৈ আহা ইহত কোত লাগিছে ইয়াত এটো হ'ব হিয়তৰ পইণ্ট তো এটো পইণ্ট হৈ গল সো ইয়াক ইফালে বঢ়াই লৈ যোৱা ইয়াক ইফালে বঢ়াই লৈ আহা যত লাগিব ইহত হ'ব এটো মেইন পইণ্ট
তো অর্থাৎ ইয়াৰ পৰা আমি গম পালো যে এই যে যেটো পয়েন্টত ইহত দুটা লগ লাগিছে এই পয়েন্টটোই হ'ব 2,3 ৰ অৱস্থান 2,3 ৰ অৱস্থান তো ইয়াৰ পৰা আমি কি গম পাইছো যে প্ৰথমে কি হয় বা ইয়াৰ পৰা আমি যিকোনো গম পাইছো আমি লাহে লাহে আৰু কৰিম ইয়াৰ টাইপৰ লাগিলে মই ফাইন্ড আউট কৰি দিম কিন্তু ইয়াত আমি বেসিক এটা বস্তু বুজিলো আগতে যে প্ৰতিটো চুকৰ এটা নিৰ্দিষ্ট কি আছে চিহ্ন আছে নিৰ্দিষ্ট সাইন আছে ঠিক আছে নিৰ্দিষ্ট সাইন আছে যে কেনেকুৱা সাইন থাকিব যে যেনে চোৱা আমি জানো যে যিকোনো ঠাইত ইয়াতো হ'ব x, y ইয়াতো x, y ইয়াতো x, আৰু ইয়াতো x, y হ'ব মানে চাৰিওটাতে x, y x, y কিন্তু ইয়াৰ যেটো x হ'ব প্লাসৰ হ'ব নে মাইনাসৰ হ'ব প্লাসৰ হ'ব আৰু ইয়াৰ y টো কি হ'ব প্লাসৰ হ'ব তো ইয়াৰ চিহ্নটো হ'ব ইয়াত যিকোনো মানে এই প্ৰথম চুকত বহা যিকোনো স্থানাঙ্ক বিন্দুৰ চিহ্ন কি হ'ব প্লাস এণ্ড প্লাস চোৱাচোন হয়নে নহয় ইয়াত যে 2,3 টো যে বহিছে ইয়াৰ সন্মুখটো কি আছে ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে তো মই যে কথাটো কৈছো এটো হৈ গল এটো শুদ্ধ হলে নাই নিশ্চয় হৈছে ইয়াত আমি চাও এতিয়া যদি মই সেকেন্ড কোৱাড্ৰেন্ট চাও এই সেকেন্ড কোৱাড্ৰেন্টৰ সিম্বলটো কি হ'ব তো হেতু কথা যদি আমি ইয়াত ধ্যান দিও তেন্তে তুমি চাবা যে ইয়াত আমাৰ কি আছে প্ৰথমে x বহিব তো ইয়া x টো কি হয় মাইনাসৰ x ড্যাশ মানে কি x মাইনাসৰ তো প্ৰথমে হ'ব মাইনাস তাৰ পিছত কি বহিব y তাৰ পিছত কি বহিব y টো কি হয় ইয়াত প্লাসৰ তো তাৰ পিছত হ'ব প্লাস তো এইটো চুকত বহা যিকোনো স্থানাঙ্ক বিন্দুৰ চিহ্ন কেনেকুৱা হ'ব প্ৰথমে মাইনাস তাৰ পিছৰটো কি হ'ব প্ৰথমটো মাইনাস তাৰ পিছৰটো প্লাস হ'ব ইন দা সেম ওয়ে আমি এইটো ওলাব চেষ্টা কৰো ইয়াৰ যদি তুমি সিম্বল জানিব বিচাৰা তেন্তে তুমি ইয়াত লক্ষ্য কৰিব লাগিব যে প্ৰথমে ইয়াত কি বহিব x সদায় x এই বহিব देयर इज नो अदर অপচন ওকে প্ৰথমে x বহিব x টো আছে x ড্যাশ তো সেই কাৰণে হ'ব মাইনাস কমা তাৰ পিছত কি আছে y ইয়াতো কি হ'ব y ড্যাশ ডান মানে y টো কি আছে y ড্যাশ টো কি হয় মাইনাস হয় তো ইয়াৰো চিহ্ন কি হ'ব মাইনাস তো যিকোনো কোঅৰ্ডিনেটস যেনেকৈ মই ধৰো যে 2,-5 তো এটো সদায় তুমি সাইখিনি ক'ব লাগিব যে এটো কোড বহিব ইয়াত বহিব কাৰণ ইয়াতো আছে মাইনাস ইয়াতো আছে মাইনাস তো এই কাৰণে কোড বহিব নিশ্চয় ইয়াত বহিব ঠিক আছে কাৰণ মাইনাস অকল থাৰ্ড কোৱাড্ৰেন্টতে হয় ঠিক আছে নাও লেটস ফোকাস হিয়াৰ তো ইয়াত যদি আমি লক্ষ্য কৰো ইয়াৰ কোঅৰ্ডিনেট কি হ'ব এটো যদি ইয়াৰ সাইনটো কি হ'ব আমি এটো যদি উলাও তো প্ৰথমে x বহিব আৰু ইয়াৰ x টো কি হ'ব প্লাস তাৰ পিছত বহিব কি y আৰু ইয়াৰ y টো কি আছে ড্যাশ আছে y ড্যাশ তো এই কাৰণে হ'ব মাইনাস তো হৈ গল তো চিহ্ন কিটা আমি আই হোপ বুজি পাইছো সকলোৱে যে কোনটোত কি সিম্বল বহিব ঠিক আছে স্টুডেন্ট মই হাইলাইট কৰি দিও এটো চোৱা হাইলাইট কৰি দিলো বস্তুবোৰ ওকে এটো সব সিম্বলবোৰ তো ইমান লেটাৰ হৈ গল বস্তুটো দেখাত কিন্তু আই হোপ বুজি পাইছা তোমালোকে ন বুজি পাইছা না নাই ওকে তোমালোকে এটো চাবা মই আৰু এটা উলাই দিছো তোমালোকক আৰু কেইটামান বস্তু মই কৈ দিও ইয়াত আমাৰ কেইটামান বস্তু দিয়া আছে যেনে a point is represent এইটো মই কলৈ তোমালোকক a point is represented as x, y x is abscissa distance from y axis মই এই দুটা বস্তু বুজাই দি আছো আৰু y ক কি বুলি কোৱা হয় coordinate distance from x axis first move along x axis then move up along y axis okay তো এটো যে বস্তু কৈছে এটো কি কৈছে কিবা কিবি কৈছে মই বুজাই দিছো বেসিক বস্তু হয় একেবাৰে টেনশন লোৱাৰ কোনো কাৰণ নাই মই কৈ দিম ইয়াত কৈছে যে যিকোনো স্থানাঙ্ক বিন্দু কেনেকৈ হ'ব বিন্দুবোৰ হ'ব তোমাৰ x, y ফৰ্মেটত যেটো আমি প্ৰথমেই পাই আহিছো ওপৰত ঠিক আছে তাৰ পিছত কৈছে যে x বিন্দুটোক আমি কি বুলি কওঁ জানা abscissa এই যে ইয়াত ধৰি লোৱা বা মই এটা যিকোনো বিন্দু লিখিছো যে 2,3 তো ইয়াত এটোটো হল x মানে নহয় আৰু এটো কি হয় y তো এই x বিন্দুটোক আমি মানে প্ৰথমটোক আমি কি বুলি কম জানা abscissa
এবচিছা যাক আমি আকৌ অসমীয়াত কি বুলি কওঁ ভোজ যাক আমি অসমীয়াত কওঁ ভোজ ঠিক আছে তাৰ পিছত চোৱা এই যে y ৰ যেটো বিন্দু আছে অৰ্থাৎ 3 ইয়াক আমি কম অৰ্ডিনেট এবোৰ কোৱেশ্চন আছে তোমালোকে চাবা এটোক আমি কি বুলি কওঁ অসমীয়াত কোটি এটোক আমি অসমীয়াত কি বুলি কওঁ কোটি তো বহুতে ধ্যান দিবলগীয়া বস্তু এটো ঠিক আছে স্টুডেন্টস এটো বহুতে ধ্যান দিবলগীয়া বস্তু তোমালোকে ধুনীয়াকৈ চাবা কিবা যদি প্ৰবলেম হয় মোক নিশ্চয় জনাবা ঠিক আছে স্টুডেন্ট ওকে তাৰ পিছত চাও ইয়াত কি কৈছে ফাৰ্স্ট মুভ এলং x axis মানে এটো মই কলো যে প্ৰথমে যি কোনো এটা পয়েন্ট বহাবলৈ x ৰ টু বহাবা তাৰ পিছত কি বহাবা y ৰ টু বহাবা ঠিক আছে তো এইটো হোল বেসিক গ্ৰাফৰ বস্তু যদি এইখিনি তুমি বুজি পাইছা দেন ইউ ক্যান do it you can do any problem you can solve any problem okay here in this okay now মই আৰু কেইটামান তোমালোকক দেখুৱাই দিম এতিয়া students মই কেইটামান উদাহৰণ লম লৈখিনি মই এটো সলভ কৰিম ঠিক আছে তোমালোকে চাবা হে যদি তোমালোকক কয় যে suppose তোমালোকক এটা কোৱেশ্চন দিছে তোমাক কৈছে যে তুমি -5,3 এই বিন্দুটো ধৰা এই বিন্দুটোৰ নাম দিছে a তাৰ পিছত আৰু এটা দিছে যে বিন্দু p বা b দিছো এটো হল আমাৰ দিছে 0,3 তাৰ পিছত এটা c দিছে c বিন্দু suppose এটো দিছে আমাৰ 1,-4 এই বিন্দুটো দিছে তো এইখিনি চাই আমি বুজিব এইখিনি আমি কেনেকৈ বহাম এটা গ্ৰাফত তোমালোকে হেতু ধুনিয়াকৈ চাবা তো প্ৰথম কথা আছিল কি আমাৰ যে প্ৰথম কথাটো আমাৰ আছিল যে যি কোনো এটা বিন্দু দিয়ক প্ৰথমটো হ'ব x তাৰ পিছতো y প্ৰথমটো হ'ব x তাৰ পিছতো y প্ৰথমটো হ'ব x তাৰ পিছতো y এটো তো আমি জানোই সকলোৱে হয়নে প্ৰথমে আমি বহাম x ৰ তাৰ পিছত বহাম y ৰ প্ৰথমে x ৰ তাৰ পিছত y ৰ প্ৰথমে x ৰ তাৰ পিছত y ৰ এটো আমি সকলোৱে জানো yes we know that isn't it everyone আমি সকলোৱে এখিনি জানো তো এটো x হ'ব আৰু এটো হ'ব x dash এটো হ'ব y এটো হ'ব y dash ঠিক আছে স্টুডেন্টস তো এখিনি আমি জানোই বেসিকটো তাৰ পিছত চাবা যে ইয়াত প্ৰথমে কি দিছে 5, -3 sorry -5,3 মই কি উল্টা উল্টা কৈ আছো তো প্ৰথমে কি আছে x -5 টু কিহৰ হয় -5 টু হয় এবসিসা and 3 টু হয় অৰ্ডিনেট তো এবসিসা টু বহিব x ত হয় না নহয় -5 তো প্ৰথমে আমি গলো x ত খুদিলো x তুমি কত ই কৈছে -5 ত তো এটো হ'ব -5 ৰ ঘৰ মই ৰঙা চিহ্ন তুলো এটো হ'ব -5 ৰ ঘৰ -5 ক তো আমি এটা মাৰ্ক কৰিলো তাৰ পিছত আহিল কি 3 y ৰ কি আছে 3 y ৰ এতিয়া 3 আছে অৰ্থাৎ +3 হলে তো y এটো হ'ব হয় নহয় এটো তো কেতিয়াও নহয় কাৰণ এটো আছে কি হৰ মাইনাসৰ তো সেই কাৰণে আমি ইয়াত কি বহাম স্টুডেন্টস কোৱাচোন y ৰ +3 ইয়াত বহালো তো এইকেইটাক তুমি মাৰ্ক কৰা এনেকে এটা আইডিয়াত লৈ যোৱা ইয়াত মিলিছে ইয়াত তো এটো হৈ যাব আমাৰ 0.1 ৰ ঘৰ এটো হৈ যাব আমাৰ 0.1 ৰ ঘৰ সৰি পইণ্ট a ৰ ঘৰ পইণ্ট a -5,3 ঠিক আছে স্টুডেন্টস এটো বেসিক হয় আমি এটো জানিব লাগিব ঠিক আছে তাৰ পিছত কি কৈছে 0,-3 এতিয়া কব যে স্যাৰ 0,-3 কি ও আৰু এটা কৈছিলো মই যে ইহত যত কাটিব ঠিক আছে ইহত যত ক্ৰস কৰিব ইয়াক আমি 0 বুলি কও পাৰো ঠিক আছে বা o বুলি কও তাৰ কোঅৰ্ডিনেটটো কি হয় 0,0 অৰ্থাৎ তুমি কোৱা এই 0টো x ৰ কাৰণে হ'ব x dash ৰ কাৰণে হ'ব y ৰ কাৰণে হ'ব y dash ৰ কাৰণে হ'ব ঠিক আছে তো এই কাৰণে ইয়াক আমি 0,0 কম এতিয়া 0,3 আছে তো 0,3 আছে এটো প্ৰথমটো হল x ৰ 0টো এইটো y ৰ 0 এইটো সবৰে 0 এইটো তো সেই কাৰণে প্ৰথম x ইয়াত ৰখিল x ইয়াতে ৰখি আছে x এ y ক খুদিছে y তুমি ক'ত আছা y কৈছে যে মই আছো 3ত তো কিহৰ 3 এইটো প্লাসৰ 3 তো প্লাসৰ 3 গলে ই ওপৰত যাব আছে এইটো 3 নহয় ধৰিলো মই 4 দিলো বা 5 দিলো মই 5 দিলো তো y ক খুদিলে y তুমি ক'ত ই কৈছে 5 তেন্তে এনেকে গৈ আছে এনেকে মিলি গল ইয়াত ৰখি গল এটো হৈ গল আমাৰ পইণ্ট তো এটো হল আমাৰ পইণ্ট b
পয়েন্ট বি টু কি আছে আমার 0,5 পয়েন্ট বি টু হলো আমার 0,5 ঠিক আছে স্টুডেন্ট in the same way we need to focus on other things যেটা হলো আমার কি c2 আমার কি আছে 1,-4 তো c2 হলো আমার 1,-4 so we have to focus here 1,-4 x or কি আছে 1 x or কি আছে প্লাস or আছে কিন্তু এটা সোয়া বা তুমি সাইও কো পারিবা সোয়া মাইনাস কমা প্লাস চিহ্নটো তো এটো কি আছিল সেকেন্ড কোয়াড্রেন্ট এটো হল প্লাস কমা প্লাস এটো হ'ব ফার্স্ট কোয়াড্রেন্ট কিন্তু এনেকে নকবা এটো হৈ যাব কি y এক্সিস তো রোল কই কো 0 থাকিলে না এনেকে তুমি কব লাগিব যদি প্রথমে 0 থাকে তা এটো হৈ যাব y এক্সিস তার পিছত যদি এটো এনেকে থাকিলে হেতেন এটো হইব আমাৰ x এক্সিস এনেকে মনত ৰাখিবা বস্তুবোৰ কোৱেশ্চন আছে বহুত আমি চাম আৰু এটো কি আছে ইয়াত আছে আমাৰ চিহ্নটো প্লাস কমা মাইনাস এটো কত আছিল কোৱা এটো আছিল আমাৰ ফোর্থ কোয়াড্রেন্ট তো এটো আমি 1,-4 তো আমি বহাও প্লাসৰ 1 তাৰ পিছত -4 y ৰ কি আছে 4 তো y ৰ 4 to -4 to ইয়াত পৰিব ইয়াত ইফালে নিয়া ইয়াত ইফালে আনা ইয়াত লগ হ'ব এটো হৈ যাব আমাৰ কি পয়েন্ট c -1,-4 that's all everyone that's all এটো যদি বুজি পাইছা তেন তুমি আটটাইবোৰ বস্তু ইয়াৰ বুজি পাবা তো মই যে কৈছিলো তোমালোকক কেনেকে বস্তুবোৰ ব্যৱহাৰ কৰে সো তোমালোকে এটো বস্তু চাই লবা পিডিএফ বোৰ মই দি দিম তোমালোকে চাবা তেতিয়া তোমালোকে বেছি ধুনিয়াকে বুজি পাব আৰু পাৰিবা এনেও হয়তো তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা কেনেকে কি কৰে তো যদি বুজি পাইছা তেন্তে ভিডিওটো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু যদি তোমালোকে আমাৰ এই কোৰ্সটো জয়েন কৰিব বিচাৰা সোৱা 2 মাহৰ টিউশন ফি তোমালোকৰ যিমান টকা যাব গাঁৱত যদি পঢ়া তুমি তেন্তে এবাৰতে তুমি এই 2 মাহৰ টকা দি তুমি কি কৰিব পাৰিবা স্টুডেন্টস আমাৰ ইয়াত ম্যাথছ সায়েন্স ইংলিশ এই তিনিটা সাবজেক্ট তুমি আমাৰ ইয়াত পঢ়িব পাৰিবা যত নেকি তুমি অকল মেসেজ নহয় তুমি আমাক কল কৰি খুদিব পাৰিবা যেতিয়া মই ক্লাস কৰাই থাকো তোমালোকে চাবা ভিডিওবোৰ আছে ক্লাস কৰাই থাকিলো ষ্টুডেন্টে খুদিব পাৰে ঠিক আছে আৰু এনেকুৱা ভিডিওছবোৰ তো পাই থাকিবা এইবোৰ তো ফ্ৰী হয় ফ্ৰীবোৰটো যদি ইমান ধুনিয়াকে বুজি পোৱা তোমালোকে মই চাও কমেন্টবোৰ তেন্তে তো হেইবোৰত আৰু ধুনিয়াকে বুজি পাব বুলি মোৰ আশা আৰু বুজি পায়ও আছে ষ্টুডেন্টে ঠিক আছে ষ্টুডেন্ট ওকে তোমালোকে মোক কল কৰিবা এই নম্বৰত Thank you students. Bye bye.